হেল্ল' এভৰিৱান, গুড মৰ্ণিং। তো আজি আমি যাব ওলাইছোঁ হাজো হৰগৌৰী মন্দিৰত। তো মোৰ ছোৱালীয়ে গৈ আছে, লগত এটা খৰাহি লৈ গৈ আছে। তো এইফালে গাড়ী ওলাই আছে, হাজবেণ্ড আৰু হাজবেণ্ডৰ লগৰ এতিয়া গাড়ীত ল'ৰাজনে। বস্তু ডিক্কিত তো ভৰাই আমি লোৱা যাম হ'ল। হৰগৌৰী আপোনালোকে মন্দিৰত। ওলাম আমি হৰগৌৰী এতিয়া। মন্দিৰটো হ'ল হাজো আপোনাৰ শিঙিমাৰী এৰি যিখন চেঁচাৰ দলং আছে, চেঁচাৰ দলঙৰ গুৱাহাটী ফালৰ পৰা গ'লে ৰাইট হেণ্ড হ'ব, ৰাইট হেণ্ডৰ ৰাস্তাটোদি সোমাই যাব লাগে। এইফালে আমি গৈ আছোঁ, গোটেইকেইজন বহি ল'লোঁ গাড়ীত। তো আপোনালোকে চাব পাৰে আমি গৈ আছোঁ হৰগৌৰী মন্দিৰত। এই হৰগৌৰী মন্দিৰটো বহুতেই জাগ্ৰত হয় আৰু আমি আহি পালোঁ গণেশ মন্দিৰ। গণেশ মন্দিৰত সেৱা ল'ম বুলি আমি অলপ তাতে ৰখি দিলোঁ। দি পেলাই মোৰ ছোৱালী আৰু দাদাৰ ছোৱালীয়ে সেৱা কৰিব গ'ল, মালা ফুল পিন্ধিয়াই পেলাই। মই তলতে সেৱা কৰিলোঁ। তো ইহঁতে চাকি জ্বলাই আছে ইয়াতে। এই মন্দিৰটো আপোনালোকে হাজো গ'লে আপোনাৰ ৰাস্তাৰ লগতে পাব, আপোনালোকে সোমাই যাব পাৰিব কোনোবাই যদি যায় এইফালে আহে। তো আমাৰ চাকি জ্বলোৱা হৈ গ'ল মন্দিৰত। তো আমি এতিয়া আৰু ষ্টাৰ্ট কৰিলোঁ কৰি এতিয়া হৰগৌৰী মন্দিৰ পালোঁ। এয়া চাব পাৰে হৰগৌৰী মন্দিৰ পাই গ'লোঁ আমি। ইয়াতে খুব ভাল লাগিছে, মন্দিৰটো বহুত ডাঙৰ এৰিয়া হয়। এইফালে ৰন্ধাৰ কাৰণে আমি ভোগৰ যোগাৰ আনিছিলোঁ, নিজে নিজে বাচনবিলাক লৈ ল'ব লাগে। এইফালে প্ৰসাদ মায়ে কাটি আছে, প্ৰসাদৰ যোগাৰখিনি মাক কৰিব দিছোঁ। তো এইফালে গাঁৱৰে নামতীবিলাকে নাম ধৰি আছে। তো আপোনালোকে চাব পাৰে, খুব ডাঙৰ মন্দিৰ হয়, বহুত জাগ্ৰত হয় আৰু ডাঙৰ এৰিয়া হয়। আপোনালোকে কেঁচা ভোগ, প্ৰসাদ আৰু পকা ভোগো আনিব পাৰে ইয়াতে। তো আমি কেঁচা ভোগ, প্ৰসাদ, পকা ভোগ, চাহৰ যোগাৰ গোটেইখিনি আনিছোঁ। তো এইফালে মাহীয়ে পানী লৈ আহি আছে ছোৱালীহঁতক উৎকাৰণ ধোৱাৰ কাৰণে। তো এইফালে মায়ে গোপাল ভোগৰ যোগাৰ কৰি আছে আৰু এইফালে নামতীবিলাকে গাঁৱৰ নাম ধৰি আছে। মন্দিৰটো খুবেই ভাল লাগিছে আহি, বহুতকে আজি চালে। তো মানুহ সমাগমটো বহুত বেছি হৈছে। এইফালে আমাৰ চাহ বনাই অনা হ'ল। তো আমি চাহ খাই আছোঁ। চাহৰ লগত নাস্তা গজা আনিছিলোঁ। হাজোৰ এখন দোকানত বহুত ডাঙৰ ডাঙৰ গজা পায়, মাক লৈ আহিব কৈছিলোঁ। তো আমি ইয়াতে চাহ খাই ল'লোঁ। এতিয়া প্ৰসাদ চসাদ দি পেলাই ভোগো খাই ল'লোঁ, চাহো খাই ল'লোঁ। তো এতিয়া আমি পকা ভোগৰ যোগাৰ ৰেডি কৰি আছে। তো আমি এতিয়া অকণমান জাগাখিনি চাম, চাইডত পাতি চাতি আছে ঘূৰা ফুৰা তাতে কৰিম অকণমান। আছে তো মায়ে এইফালে আছে চাব জাপাতো পাৰে আছে আপোনালোকে, বহুত মানুহ আহিছে ইয়াতে, বহুত যাত্ৰী আহিছে, দূৰৰ পৰাই আহিছে, ওচৰৰ পৰাও আহিছে। গাড়ীও বহুত কেইখন আহিছে, আপোনালোকে চাব পাৰে। এয়া চাকি তাকি বহুত জ্বলাইছে, ভিতৰত যিহেতুকে চাকি জ্বলাব নিদিয়ে, বাহিৰতে লগাব লাগে। তো এইফালে নামতীবিলাকৰ নাম প্ৰসংগ হৈ গ'ল, গাজি বিলাইছে। এইফালে মন্দিৰৰ ভিতৰত বহুত সমাগম মানুহৰ। এইফালে পুৰুষ মানুহবিলাকৰ নামৰ গ্ৰুপ এটা আহিছে, তেওঁলোকেও নাম ধৰিছে। এইফালে আমি ওচৰতে অলপ ইফাল সিফাল কৰি জেগাখিনি চাই লৈছোঁ। খুবেই ভাল লাগিছে জেগাটো, যিহেতুকে গাঁৱৰ এৰিয়াত চাৰিওফালে ধাননি পথাৰ আছে। তো খুব সুন্দৰ এটা পৰিৱেশ। তো আপোনালোকে গৰমৰ দিনত আহিলেও ইমান এটা গৰম নাপায় যিহেতুকে জেগাটো চাৰিওফালে গছ গছনি আছে। এইফালে চাওঁতে চাওঁতে দেখিলোঁ এজাকমান হাঁহৰ পোৱালি। তো হাঁহৰ পোৱালি ছোৱালী চাই আমি আহি আকৌ মন্দিৰত সোমালোঁ। মন্দিৰত পকা ভোগৰ যোগাৰ হৈ গৈছে অলৰেডি, মানুহবিলাক বহিছে খাবৰ কাৰণে। ভাইটিয়ে কল কৰিলে, তো আমি জলদি খাবলৈ আহিলোঁ। এইফালে মানুহবিলাক বহা ৰেডি হৈ গৈছে, চব বেলেগ বেলেগ গ্ৰুপৰ। তো আমিও ইয়াতে পাৰি লৈছোঁ, পাৰি লৈ বহি গ'লোঁ খোৱাৰ কাৰণে। মাহী আৰু মায়ে চেয়াৰত বহি খাব নহয়, কাৰণ তলত বহিব নোৱাৰে। তো এইফালে আমি পাৰি ল'লোঁ। ইয়াতে খোৱা পানীৰ অলপ প্ৰব্লেম আছে, গতিকে আপোনালোকে খোৱা পানীখিনি নিজে কিনি ল'ব লাগিব। তো আমি পানী কিনিলোঁ 20 বটলমান। তো পানী চানী কিনি ভোগ চোগ খাই আমি এতিয়া যাম, ঘৰত যাম বুলি ওলাই আহিলোঁ। তো এইফালে গাড়ীত আমি বহি ল'লোঁ, এতিয়া আমি ঘৰ যাম। তো ঘৰত যাম বুলি ওলাইছোঁ, কিন্তু আমি ৰাস্তাতে যোৱাৰ সময়ত এটা মন্দিৰ আছে সাতদলাত, সাতদলা দি সোমাব লাগে ভোমাত। তো বাৰগোপালৰ মন্দিৰটোত আমি সেৱা কৰি যাম বুলি আকৌ আমি এটা প্লেনিং কৰিলোঁ।
প্লেনিংটো ঘৰৰ পৰাই কৰি গৈছিলোঁ বাৰু, তাতে দেৰি হ'লে নোসোমালোঁ হয়, কিন্তু দেৰি হোৱা নাই যিহেতুকে আমি সোমাই যাম মন্দিৰত। তো চাব পাৰে আপোনালোকে, ইয়াৰো পৰিৱেশটো খুবেই ভাল হয়। তো এইফালেও খেতি পথাৰ দুইফালে আছে, মাজত সৰু ৰাস্তা। তো আহি পালোঁ আমি বাৰগোপালৰ থান। তো চাব পাৰে, খুবেই ধুনীয়া এৰিয়া এটাত আপোনালোকৰ ইয়াতেও আহি ভাল লাগিব, কিন্তু মানুহৰ সমাগম ইয়াত সিমান নাই, কাৰণ মন্দিৰটো সাতদলা চকৰ পৰা বহুত ভিতৰত হয়। এই মন্দিৰটো থকা বুলি কিছুমান মানুহ বহুতেই নাজানে, ওচৰ পাঁজৰৰ মানুহেও নাজানে, কাৰণ আমি সুধি যোৱাত গম পাইছোঁ। তো বাৰগোপালৰ থান বুলি ক'লে কোনেও বুজিয়ে নাপায়। তো এই মন্দিৰটোত আমি আহিলোঁ, আহি চাৰিওফালে, মই আগতেও এবাৰ আহিছিলোঁ, কিন্তু এইবিলাক পকী কৰা নাছিলে, কেঁচা আছিলে। তো এতিয়া আহি দেখিলোঁ পকী হৈছে। তো ইয়াতে মোৰ ছোৱালীয়ে সেৱা কৰিলে, ময়ো সেৱা কৰিম এতিয়া। ইয়াতে গামোচা চামোচা দিব পাৰি। মোৰ এখন গামোচা শুৱনি আছিলে, তো গামোচাখন মই দিলোঁ। এইটো মন্দিৰো বহুতেই জাগ্ৰত হয়, বহুত ভাল লগা ঠাই হয়, কিন্তু বহুত ভিতৰত হয় অলপমান। তো গছডাল চাব পাৰে আপুনি, আমাৰ শ্ৰীকৃষ্ণ ভগৱানে যেনেকৈ গছত বহি খেলা কৰিছিল তেনেকুৱাই হয়। ইয়াৰে লতা এডাল আহি মাটিত লাগিলে সেই লতাডালৰ পৰা এডাল গছ হৈ যায়। তো আমি এতিয়া সেৱা চেৱা কৰি ওলালোঁ ঘৰত যাবৰ কাৰণে। তো এয়া আমি গাড়ীত বহি ল'লে চবে। তো আমি এতিয়া ঘৰত যাম। তো আমি এতিয়া ঘৰলৈ আহিম বুলি আহিলোঁ ওলাই। তো আমাৰ এটা প্লেনিং আৰু হ'ল, আমি বাহিৰত প্লেনিং কৰিলোঁ যে, গাড়ীতে প্লেনিং কৰিলোঁ বাৰু, যে আমি KFC খাই যাম বুলি। তো আমি ডাইৰেক্ট ইয়াৰ পৰাই গৈ হেংৰাবাৰীত KFCত যাম বুলি প্লেনিং কৰিলোঁ। এয়া আমি আহি গ'লোঁ হেংৰাবাৰী KFCখনত, কাৰণ ৰাতিৰ খানাটো ইয়াতে খাই যাম। তো যিহেতুকে বহুত মোৰ মাথাৰ বিষ হৈ আছিলে, তো মোৰ খাবৰ একো মন নাই। তো ছোৱালী আৰু দাদাৰ ছোৱালীয়ে বাৰ্গাৰ আৰু বিৰিয়ানী লৈছে, সিহঁতে খালে। খাই মেলি এতিয়া আমি ওলাম, ডাইৰেক্ট ঘৰ যাম। তো আপোনালোকে চাব পাৰে, ঘৰৰ পৰা ওলোটাকৈ আমি আকৌ হেংৰাবাৰী গ'লোঁ। এয়া আমি খাই বৈ ওলালোঁ, ওলাই মেলি এতিয়া আমি ডাইৰেক্ট ঘৰ যাম। তো আজিৰ